অতি শেহতীয়াভাৱে জোনাইত হিৰৰ কালেকশ্যন মেনেজাৰ আৰু প্ৰগতি নামৰ এটা সংস্থাই যি হিৰৰ ফাইনেন্সৰ পৰা লোন লৈ বাইকসমূহ ক্ৰয় কৰিছিলে, সেই বাইকসমূহ তেওঁলোকৰ গুণ্ডাৰাজ চলাই পেলাই এই বাইকসমূহ হস্তগত কৰিছিলে, বাইকসমূহ কাঢ়ি আনিছিলে আৰু এই বিষয়ে তেওঁলোকে কোনো হিৰো কোম্পানীক আচলতে অৱগত কৰা নাছিল আৰু এই বাইকসমূহ যি বিক্ৰী কৰি দিয়াৰ ঘটনা সংঘটিত হৈছে ই দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য। যি সময়ত এগৰাকী খাটি খোৱা মানুহে আচলতে এখন বাইক খুব আশাৰে বা স্কুটি খুব আশাৰে সুদৰ বিনিময়ত আচলতে ফাইনেন্সৰ নামত ক্ৰয় কৰি পেলাই গাঁঠিৰ ধন ভাঙি পেলাই নিজৰ ঘৰলৈ আনে। সেই বাইকখন তেওঁলোকে বিভিন্ন অজুহাতত ভয় ভাবুকিৰে যেনেধৰণে হস্তগত কৰিছে আৰু সেই বাইকসমূহ হস্তগত কৰিছেতো ঠিক কথা, কিন্তু শেষত দেখিবলৈ পোৱা গৈছে না তেওঁলোকৰ বাইকখন টানি লৈ গ'ল, কিন্তু সেই ভুক্তভোগী পৰিয়ালটোলৈ পুনৰ হিৰো কোম্পানীৰ পৰা যি নটিচ আহিছে ই আচলতে এক আশ্চৰ্যৰ বিষয়। গতিকে এই গুণ্ডাৰাজ অতি শীঘ্ৰে বন্ধ হ'ব লাগে। এতিয়া ইতিমধ্যে জোনাই থানাত এই বিষয় সম্পৰ্কত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে, তাৰ সম্পৰ্কত দুগৰাকীকৈ ব্যক্তিক আটক কৰা হৈছে। গতিকে এই যিটো চক্ৰ কেৱল দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিয়ে যাতে সমস্যাৰ সমাধান নহয়, এইটো এটা আচলতে বৃহৎ চক্ৰ। এই চক্ৰটোৰ লগত আচলতে কোন জড়িত হৈ আছে প্ৰত্যেককে তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি পেলাই তেখেতসকলক আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যি সময়ত চিভিল স্ক'ৰত এফেক্ট হৈ আছে, যি সময়ত ভুক্তভোগী পৰিয়ালটোৱে নিজৰ বাইকখন ঘূৰাই দিলোঁ বুলি ভাবি পেলাই তেওঁলোকে আচলতে লোনসমূহ পুনৰ প্ৰদান কৰা নাই, তাৰপিছত যেতিয়া নটিচ আহিছে নিশ্চিতভাৱে সেই ভুক্তভোগী পৰিয়ালটোৱে পৰৱৰ্তী পৰ্যায়ত কেতিয়াও আৰু যিকোনো বেংকৰ পৰা আৰু লোন লোৱাৰ যে সুবিধা নাপাব সেই কথাখিনি কিন্তু স্পষ্ট হৈছে। আৰু ইয়াৰ ওপৰত আমি হিৰৰ কৰ্তৃপক্ষকো আমি আহ্বান জনাইছোঁ, এই বিষয়টো আচলতে যি ৰিপ'জ এজেঞ্চি তেওঁলোকে নিয়োগ কৰিছে তেখেতসকলে আচলতে এনেধৰণে বাইকসমূহ টানি নিয়াটো আচলতে কিমান আইনসংগত বিষয়। আৰু আমি আজিকালি জানিব পাৰিছোঁ যে এই বিষয়টোত কেতিয়াও কোনো ৰিপ'জ এজেঞ্চিয়ে আচলতে বাইকসমূহ টানি নিব নোৱাৰে। যে আইনগত যি ব্যৱস্থা আছে ব্যৱস্থা কৰক, কিন্তু তেনেকৈ বাইকসমূহ হস্তগত কৰিছে আৰু অন্য পাৰ্টিলৈ আচলতে হস্তান্তৰ কৰিছে, ই দুৰ্ভাগ্যৰ বিষয়। আৰু ইয়াৰ ফলত আচলতে যিগৰাকী ক্ৰেতা, যিগৰাকী আচলতে হায়াৰ কৰিছে বাইকখন, যিগৰাকী হায়াৰ পাৰ্চেচিং কৰিছে তেখেতসকল যে পৰৱৰ্তী পৰ্যায়ত তেখেতসকলৰ চিভিল এফেক্ট হ'ব এই কথাখিনি কিন্তু স্পষ্ট হৈছে। তাৰ বাবে জগৰীয়া কোন হ'ব লাগে? তেওঁলোকে যদি বাইকখন টানি নিছে তেতিয়াহ'লে তেওঁলোকক আচলতে NOC দি দিব লাগে, কিন্তু এইখিনি নকৰি তেখেতসকলে ব্যক্তিগত মুনাফাৰ স্বাৰ্থত এই কথাখিনি আচলতে হিৰো কোম্পানীকো তেখেতসকলে অৱগত নকৰাকৈ কেৱল ভয় ভাবুকিৰে আৰু গুণ্ডাৰাজ চলাই পেলাই তেখেতসকলে যি কৰ্মকাণ্ড সংঘটিত কৰিছে তাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। শেহতীয়াভাৱে নিশ্চিতভাৱে এইটো জোনাই অঞ্চলত সংঘটিত হৈ আছে। আমি নিশ্চিতভাৱে ভাবিবলৈ বাধ্য হৈছোঁ এইটো ঘটনা যে গোগামুখৰ পৰা জোনাইলৈকে প্ৰত্যেকটো অঞ্চলতে এনেধৰণৰ যে ঘটনা সংঘটিত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। গতিকে আমি প্ৰশাসন যন্ত্ৰক আমি আহ্বান জনাইছোঁ, আপোনালোকে এই বিষয়টো, এই চক্ৰটো আচলতে উৎখাত কৰিব লাগিব। এই চক্ৰটোৰ লগত আচলতে কেৱল দুগৰাকী ব্যক্তিয়ে নহয়, ইয়াত কোনো বাঘা মানুহ আমি জড়িত আছে বুলি আমি সন্দেহ কৰিছোঁ। গতিকে আহ্বান জনাইছোঁ ইয়াৰ ওপৰত তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰি কঠোৰতকৈ কঠোৰ শাস্তি বিহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। মোৰ এটা বিপদত পৰি কমেও 8, 9, 10 মাহমান হৈ গ'ল। মোৰ পৰা প্ৰায় 4/8/2023 তাৰিখে মোৰ এই সৰু ল'ৰাটোৰ ৰাকেশ চেঙীয়া তেওঁৰ বাইকখন টানি লৈ যায়। এইটো সুভাষ পানীৰাম পায়েং আৰু এই দুইজনে আহি সম্পূৰ্ণ লিখালিখি কৰি পিনি বাইকখন লৈ যায়, টানি লৈ যায় ডিলাৰৰ মানুহ বুলি। কিন্তু আজিলৈকে সেই ল'ৰাজন মানে এই বাইকৰ পৰীক্ষণ কৰিম বুলি কৈ পিনি তেওঁলোকে লৈ যায়, কিন্তু আজিলৈকে সেই ল'ৰাটোৰ লগত মেছেজ আহি আছে EMIৰ কথা আৰু কোম্পানীৰ পৰা বেয়াকৈ কথা মানে এনেকৈ আমাক অৱগত কৰিছে। গতিকে এই যিকেইটা মানে সাক্ষীও আছে, বিজু পায়েঙো আছে, তাৰপিছত পানীৰাম পাঞ্জাং, সুভাষ, এইকেইটা গোটেই আৰু এটা ল'ৰা লাইমিকুৰিৰো আছে, তেওঁলোকৰ নম্বৰ সম্পূৰ্ণ আছে আৰু লিখালিখি মই দলিলত এগ্ৰিমেণ্ট কৰিছোঁ। কৰি পিনিও মানে এই 2 মাহমান টাইম লৈছিলে, সম্পূৰ্ণকৈ মই পৰিশোধ কৰিম। দাদা আপুনি ছাৰ এইটো চিন্তা কৰিব নালাগে, ল'ৰাটোৰ মুকলি কৰি দিম,
সেই ল'ৰাটো মানে আচলতে কেলে দিব নোৱাৰিলে 4-5টামান EMI ভৰিব নোৱাৰিলে কিয় ল'ৰাজন অলপ মানে বেমাৰ হ'ল বেমাৰ হোৱাৰ কাৰণে তেওঁক ডিব্ৰুগড় মই টানি লৈ পিনি মানে তাক চিকিৎসা কৰিবলগীয়া হৈ গ'ল এতিয়াও সম্পূৰ্ণ ভাল হোৱা নাই গতিকে তেওঁ মানে দিব নোৱাৰাৰ কাৰণে বাইকখন মই ঘৰৰ পৰা মই নিজে ওলাই পিনি মানে দিলোগে কিন্তু আজি পৰ্যন্ত তেওঁলোকে মানে এই বাইকৰ মানে পৰিশোধ নকৰাৰ কাৰণে মই উপায় নাই মানে মই বহুত চিন্তা কৰি আছিলোঁ যাতে যেন এনেকৈ নকৰোঁ এই প্ৰশাসনৰ হেৰি নিদিয়াকৈ যাতে যেন তেওঁলোকে মানে ভাল হ'ব বুলি ভাবি পিনি হেৰি কৰিছে এতিয়াতো গম পোৱা মতে বাইকখন তেওঁলোকে বিক্ৰীও কৰিছে বুলি কৈছে শুনিছোঁ কিন্তু মই একেটা কিনা বেচা সম্পূৰ্ণ মানে এনে নাম চাম মোবাইল আছে গতিকে আমাৰ জোনাই আৰক্ষী বিভাগৰ মানে আমাৰ প্ৰধান সঞ্চালকক অনুৰোধ কৰিছোঁ যাতে যেন বেলেগৰো তেনেকৈ যে অসুবিধাত পৰি আছে মোৰ নিচিনাকৈ গতিকে সকলো আপোনালোকৰ ওপৰত দায়িত্বটো অৰ্পণ কৰিছোঁ যাতে যেন আপোনালোকে এইটো উচিত ব্যৱস্থা তদন্ত কৰি মোৰ এই ল'ৰাটোৰ অসুবিধাটোত মানে এই কিবা পৰিশোধ কিবা তেওঁলোকৰ পৰা সম্পূৰ্ণ মানে মোক সমাপ্ত কৰি দিয়াৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ লোনটো তেওঁলোকে ভৰা নাই মই বাৰে বাৰে তেওঁলোকক ফোন কৰি থাকোঁ আপোনালোকে আনক মই ডিলাৰত হেৰি কৰি দিম ধেমাজিত সমজাই দিম মই নিজে গৈ পিনি সমজাম বুলি কৈছোঁ কিন্তু তেওঁলোকে আজিলৈকে গুৰুত্ব নিদিয়াৰ কাৰণে বহুত দুখিত হৈ আছোঁ মই মানে ডেইলি সেই ল'ৰাটোৰ কাৰণে মই বেমাৰত চামনে আৰু বাইকৰ কথা শুনিমনে সেইটোৰ কাৰণে মই বহুত দুখ পাই আছোঁ গতিকে এই প্ৰশাসনক আমাৰ জোনাই প্ৰশাসনক মানে অনুৰোধ কৰিছোঁ যাতে যেন সেইটো বাইকটো উদ্ধাৰ কৰি যাতে যেন তেওঁৰ EMI আৰু ডিলাৰৰ লগত যাতে যেন তেওঁৰ নামটো উজ্জ্বল থাকিবৰ কাৰণে বা এনেকৈ অসুবিধা নহ'বৰ কাৰণে এইটো ক্লজ কৰাৰ ব্যৱস্থাটো আপোনালোকে কৰি দিব বুলি অনুৰোধ জনাইছোঁ জোনাইত কেতিয়াও নোহোৱা নুবুজা ঘটনা চলি আছে যিহেতু আমি ইতিমধ্যে গম পাইছোঁ আমাৰ যি হিৰো ফাইনেন্সৰ যি আমাৰ মান্থলি যি আমাৰ পইচা কালেক্ট কৰে যিসকলে আমাৰ EMI যিসকলে কালেক্ট কৰে সেইসকলে যি আমাৰ এমাহ দুমাহ যি আমাৰ বাইকৰ যি EMI নিদিয়ে সেইসকলৰ বাইকখিনি আমাৰ যি গুণ্ডা বাহিনী লগাই জবৰদস্তিকৈ আমাৰ টানি অনা হৈছে যিহেতু আমি গম পাইছোঁ আৰু সেই বাইকখিনি যি অবৈধভাৱে বেলেগক বিক্ৰী কৰি দিয়ে আৰু বিক্ৰী কৰি দিয়াৰ ফলত যিহেতু যিসকলৰ বাইকখিনি টানি অনা হয় সেইসকলৰ বাইকখিনিৰ যি আমাৰ কোম্পানী ফালৰ পৰা সিহঁতৰ ফোন যায় যিহেতু তোমালোকে কিয় EMI দিয়া নাই আৰু সেইসকলৰ যিহেতু ফোন গৈছে সেইসকলে বহুত পৰিস্থিতি ভুগি আছে যিহেতু কিয়তো হেতৰ পৰা যিহেতু বাইকখন যিহেতু টানি লৈ গৈছে যিসকলে EMI কালেক্ট কৰে সেইসকলে বাইকখন টানি লৈ যোৱাৰ ক্ষেত্ৰত সেইসকলে এতিয়া যিহেতু EMI হেতি ভাবিছে যিহেতু সেইসকলৰ যিহেতু এতিয়া বৰ্তমান বাইকখন টানি লৈ গুচি গ'ল যিহেতু সেইসকলে EMI দিব নালাগে যিহেতু এতিয়া কোম্পানী ফালৰ পৰা যি হেতৰ ফোন যায় সেইসকলে এতিয়া ভুক্তভোগী হৈ আছে যিহেতু আৰু বিশাল চাহুৰ নেতৃত্বত যি বিজু পাইঙৰ গুণ্ডা বাহিনীয়ে যিসমূহ এমাহ দুমাহ EMI দিব নোৱাৰা বাইকসমূহ যিহেতু গুণ্ডা বাহিনী লগাই টানি আনি অবৈধভাৱে কোম্পানীৰ অজ্ঞাতে যি অবৈধভাৱে আনি হেতি বেলেগত বাইকসমূহ অবৈধভাৱে বিক্ৰী কৰি আছে যিহেতু এই বিক্ৰী কৰি থকা ফলত যিহেতু আমাৰ জোনাই আৰক্ষী থানাত ইতিমধ্যে কেছ ৰুজু হৈছে আৰু আমি জোনাই মহকুমা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি জোনাই প্ৰশাসনক অনুৰোধ জনাইছোঁ এই উচিত তদন্ত কৰি যিসমূহ ইয়াত জড়িত আছে সেই জড়িত ব্যক্তিসমূহ উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰিব লাগে আমি জোনাই মহকুমা ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110